বন্ধুসকল আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' এই ভিডিঅ'টোত ৰানিঙৰ আগত কি ডকুমেণ্ট লাগিব আৰু মামাই কি কৈছে সেই ভিডিঅ'টো মই ইয়াত এটাচ কৰি দিম, আপোনালোকে চাব পাৰিব। চ' সম্পূৰ্ণ এই ভিডিঅ'টো চাব। আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে মামাই কি কৈছে সেই ভিডিঅ'টো চাই লওক। এতিয়া আমি দুইটা নিয়ম কৰিছো যে PRCও লাগিব আৰু লোকেল লেংগুৱেজো জানিব লাগিব। মই ভাবো যে অসমৰ প্ৰতিটো পোষ্ট, প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা, প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। মামাৰ ভিডিঅ'টো ভালকৈ আপোনালোকে শুনিলে চাগে, আৰু আপোনালোকে মামাৰ ফেচবুক পেজত গৈও এই ভিডিঅ'টো চাব পাৰে। যোৱাকালি তেওঁ আপলোড কৰিছিলে ভিডিঅ'টোত। তো ইয়াত এতিয়া উল্লেখ কৰিছে যে PRCও লাগিব বুলি। এতিয়া মেইন কথাটো হ'ল, যোৱা যিমানখিনি ৰানিং হৈ গ'ল, চাকৰি যিমানখিনি হৈ গ'ল, তেতিয়াতো বাৰু PRC কোনো কথা উল্লেখ নাছিলে। এতিয়া মেইন কথাটো হ'ল, ৰানিঙৰ আগত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। তাততো আপোনাৰ নিজৰ যিটো এডমিট কাৰ্ডটো লাগিবই, লগতে নিজৰ যিখিনি ডকুমেণ্ট আছে সেইখিনিতো লাগিবই। লগতে এতিয়া মামাই যিটো কৈছে যে PRCটো স্থায়ী বাসিন্দা, মানে অসমত স্থায়ী বাসিন্দা হিচাপে PRC এটা লাগিব বুলি কৈছে। এতিয়া আমি এপ্লাই কৰোঁতেও তাত এটা অপশ্যন আছিল PRC বুলি। তাততো বাৰু মেণ্ডেটৰী নাছিলে, কিন্তু এতিয়া ভালকৈ সম্পূৰ্ণকৈ গম পোৱা নাযায় বাৰু, আৰু ভৱিষ্যতলৈ আৰু আপডেটটো আহি থাকিব বাৰু, গম পাই থাকিম, আপোনালোকেও পাব। তো আপোনালোকে যি নহওক, PRCটো বনাই থোৱাটো ভাল। একচুৱেলি আপোনালোকে বনাই থওক, বেছি নহয়। পিছত আকৌ আপোনালোকে যদি ইমান কষ্ট কৰি সেই এটা কাগজৰ কাৰণে যদি আপোনালোকে দৌৰিব নাপায়, তো বহুত বেয়া লাগিব। তো আপোনালোকে ৰেডি কৰি থওক, ডকুমেণ্টটো লাগিবই, আৰু যি খোজে আমি সেইটোতো দিবই লাগিব। চ' আপোনালোকে ৰানিং অকল প্ৰেক্টিছে নহয়, নিজৰ যিখিনি ডকুমেণ্ট বনাবলৈ আছে প্ৰপাৰ ডকুমেণ্টখিনি আপোনালোকে ৰেডি কৰি লওক। মই সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু যদি কিবা আপডেট আহে তো আপোনালোকক জনাম মই। তো আপোনালোকে এই ডকুমেণ্টটো কিন্তু বনাই ৰাখি থৈ দিয়ক, কিয়নো ভৱিষ্যতে কাম দিব পাৰে আপোনালোকৰ। তো এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া, আৰু ভৱিষ্যতে যদি কিবা নতুন আপডেট আহে মই আপোনালোকক দি দিম। ধন্যবাদ।